হাই বন্ধুসকল, আজি আমি গাখীৰক লৈ কিছু কথা উল্লেখ কৰিম। গাখীৰ মানে হ'ল কি গাখীৰ, যে পুৰবী গাখীৰ, যে পেকেট আছে, যে পুৰবী গাখীৰৰ বিষয়ে কিছু কথা কওঁ। যে আমাৰ অসমত পুৰবী গাখীৰ প্ৰচলন হয় পেকেটত, পুৰবী গাখীৰ এক পেকেটত, যে আগতে আছিল আমাৰ কি 29 rupees বা 31 rupees আছিল, কিন্তু এতিয়া হ'ব কিমান 34 rupees। যিকোনো হওক, পইচাটো হ'ব আগবাঢ়িব বা কমিব, বা বৃদ্ধি হ'ব বা হ্ৰাস হ'ব, মানে কি হ্ৰাস হ'ব পাৰে, যিকোনো হওক বা কমিবও পাৰে। তে এই যে পুৰবী গাখীৰ মানুহবোৰে লয়, যি তাত কিছু কমপ্লেইন আহিছে। মানে কেনেকুৱা কমপ্লেইন আহিছে, যে পুৰবী গাখীৰ এতিয়া পনীয়া হৈছে। পনীয়া মানে কি, আগতে যিমান যে 27 টকা আছিল, 24 টকা আছিল, 29 টকা আছিল, 31 টকা আছিল, যে যেতিয়া সেই সময়ত সিমান পইচা আছিল, অৰ্থাৎ 31 টকাৰ পৰা ডাউন নাম্বাৰলৈকে আছিল, মানে 25ৰ পৰা আপ টু 31 টকালৈ যেতিয়া পইচাটো আছিল পুৰবী গাখীৰ, তেতিয়া গাখীৰবোৰ গোটা আছিল, অকণমান গোটা আছিল। অসমৰ মানুহে সদায় কোৱা আছিল পুৰবী গাখীৰ লাগে, বাকী কোনো গাখীৰ নালাগে, অনলি পুৰবী গাখীৰে প্ৰয়োজন হয়। ভাল লাগিছিল, আমাৰ পুৰবী গাখীৰ নাইকিয়া হৈছিল, দোকানী দিব নোৱাৰা আছিল, কোম্পানীৰ এক্সপেক্ট বাঢ়িছিল যে আমি আকৌ প্ৰডাক্ট বেছি বনাব লাগিব। যেতিয়াৰ পৰা পুৰবী 31 টকাৰ পৰা 34 অৰ্থাৎ 34 টকা হ'ল, তেতিয়াই হৈ গ'ল পুৰবী গাখীৰৰ পেকেটত পনীয়া, মানে পাইনা হৈ গ'ল। তেতিয়া চাহ দোকানী, গিৰগীয়া মানুহ, অৰ্থাৎ যিমানে মানে পুৰবী গাখীৰ প্ৰয়োগ কৰে, সেইবোৰ পুৰবী গাখীৰ য'ৰ পৰা লয়, তেওঁলোকক কমপ্লেইন দিয়াৰ লগে লগে তেওঁলোকে এটা কথাই কয়, আমি কি কৰিম, আমিতো বনা নাই ন, আমি ৰাখিছোঁ ৰাইজক দিবলৈ কাৰণে, কিন্তু পনীয়া কৰিছে। এতিয়া হয়, পনীয়া কৰিব নালাগিছিল, কিন্তু পনীয়া কৰিছে। মই এটা কথাই ক'ব বিচাৰোঁ পুৰবী কোম্পানীটোক, যে আপোনালোকে পইচাটো 34 টকা ল'লে, 3 টকা বেছিকৈ বঢ়াই ল'লে, গতিকে আপুনি 31 টকা যেনেকৈ আছিল গাখীৰটো তেনেকৈ বনাই দিয়ক, কাৰণ পইচাটো 3 টকা বেছিকৈ ল'লে ন, বঢ়াই পাৰিলে গোটাহে কৰিব লাগিছিল, অকণমান 31 টকাত কৰি আকৌ গোটা কৰিব লাগিছিল, কাৰণ পইচা 3 টকা বেছি ল'লে আপুনি। এনেকৈ কোৱাৰ পিছত পুৰবী গাখীৰ চাহিদা অকণমান কমি গ'ল। এতিয়া প্ৰচলন হৈছে সীতা জখলাৰ গাখীৰটো, মানে বহুত মানুহে লয়, পুৰবী গাখীৰটো অলপ ষ্টক হৈ গ'ল। অৰ্থাৎ কিমান, আগতে বেচিছিল 1000 পেকেট, তাৰে মানে কি হ'ল 700 পেকেট বিক্ৰী কৰি 300 পেকেট প্ৰায় লৈ যায়, দোকানীবোৰে গম পাব। যিবোৰ দোকানত মানে পুৰবী গাখীৰ থৈ আহে বা দি আহে, সেইবোৰ দোকানত যদি পুৰবী গাখীৰ কোম্পানীৰ মানুহবোৰে গৈ লিখি আনে ন, তেতিয়া গম পাব যে পুৰবী গাখীৰ চাহিদা কিমান আগতকৈ এতিয়া বৰ্তমান। আগতে পুৰবী গাখীৰ, মই আকৌ কৈ দিছোঁ যে আগতে পুৰবী গাখীৰ চাহিদা বেছি আছিল, যথেষ্ট লাগা হৈছিল, মানে যিমান প্ৰডাক্ট কৰিছে তাতকৈ আৰু প্ৰডাক্ট দিব লগা আছিল, ডাবল দিব লগা আছিল। এতিয়া ডাবল আহে, নলয়ে প্ৰায়ভাগ থৈ দিয়ে, কিন্তু উপায় নাই ন, মানুহে গাখীৰটো খায়, পুৰবী গাখীৰ পনীয়া হ'লেও লৈ লয়, কাৰণ বাচ্ছা আছে, বাচ্ছাক খুৱাব লাগিব। কিছুমানে মানে চাহ কাপ গাখীৰ নহ'লে চলিব নোৱাৰে, টাউনতনো গাখীৰ ক'ত পাব, পুৰবী গাখীৰ একো নাপায়। সেইকাৰণে কোৱা হৈছে কি, যে পুৰবী গাখীৰৰ কোম্পানী, অৰ্থাৎ য'ত প্ৰডাক্ট বনোৱা হয়, তেখেতসকলক কওঁ যে শ্ৰদ্ধা সহকাৰে আপোনালোকে মানে কি বৃদ্ধিটো কৰিলে, পইচাটোতো বঢ়াই ল'লে ন ৰাইজৰ পৰা, গতিকে পইচাটো যেতিয়া বঢ়াই ল'লে, তেতিয়াহ'লে অকণমান গোটা কৰি দিয়ক। 31 টকাত যিমান গাখীৰ গোটা আছিল, সেনেকুৱা কৰি দিয়ক আপোনালোকে। এতিয়া 34 টকা হ'ল, 3 টকা বেছিকৈ ল'লে, গতিকে ৰাইজৰ শান্তি হ'ব, অশান্তি নহয়। কিন্তু এতিয়া মানুহৰ অশান্তি হয়, কি ল'ম এনেকৈ কয়, মানে কি মুখখন পেকটা কৰি দিয়ে, পুৰবী গাখীৰ নালাগে দিয়া, পনীয়া। আপোনালোকে যদি বিশ্বাস নহয়, প্ৰতিখন চাহ দোকানত যাওক, পুৰবী গাখীৰ যোনে মানে চাহ বনায়, তেওঁলোকৰ তাতে যাওক, দোকানীৰ তাতে যাওক, নিশ্চয় আপোনালোকে সঠিক উত্তৰটো পাব।
আজি মই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো হ'ল এইটোৱে যে যদি আপোনালোকৰ প্ৰডাক্ট আকৌ যথেষ্ট বৃদ্ধি কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে মানে পইচাটো লৈছে ভাল লাগিছে আকৌ 1 টকা লওক আপোনালোকে 35 টকা লওক গাখীৰটো গোটা কৰক অকণমান গোটা কৰক না ৰাইজে ভাল পাব আপোনালোক গতিকে বৃদ্ধি বেছি হ'ব আপোনালোকে এই পনীয়াটো কাটি দিয়ক অকণমান পনীয়া বহুত হৈছে যথেষ্ট হৈছে গতিকে এইখিনি আঁতৰি দিলে ৰাইজে আপোনালোকক আঁকোৱালি ল'ব আকৌ গাখীৰ ল'ব আপোনালোকৰ এতিয়া যদি আপোনালোকে যদি মনে মনে যাই যে চেক কৰি আহে ন বেলেগক দিলে যে প্ৰতিখন দোকানত গাখীৰ ৰৈ যায় নালাগে কেৱল মানে সীতা জখলা গাখীৰ সীতা জখলা গাখীৰ দিয়া কথাখিনি কোৱাৰ বাবে পুৰবী গাখীৰৰ কোম্পানীসকলে যাতে মনত আখেচ নাৰাখিব মই এটা এডভাইচে দিছোঁ বাকী একো দিয়া নাই মানে প্ৰব্লেমটো মই শ্বেয়াৰ কৰিছোঁ ৰাইজৰ কিন্তু কিছুমানে ক'ব নোৱাৰে সেইকাৰণে মোক কোৱা হ'ল আজিলৈ মই ইমানতে সমাপ্ত কৰিলোঁ নেক্সট ডে আকৌ আহিম বিভিন্ন প্ৰব্লেম আগত লৈ ৰাইজক শ্বেয়াৰ কৰিম থেংক ইউ